টংকেশ্বৰ ৰাভা ৰাভা নহয় ক্ষমতাটো বেলেগ বস্তু আৰু সংগ্ৰামক আগবঢ়াই লৈ যোৱাটো বেলেগ বেলেগ সংগ্ৰাম আৰু ক্ষমতা ইটুক লৈ পেলে কৰবাত যেন এটা দ্বন্দ্ব আৰম্ভ হৈ গ'ল শিক্ষিদুলৰ সংগ্ৰাম ৰাজপথৰ সংগ্ৰাম হোৱাটো তেওঁ বিচৰা নাছিল বগা ভাত দেখুৱাব পাৰিলে কলা কাউৰীৰ অভাৱ নাই এক জটিল সন্ধিক্ষণত উপনীত হৈছে অসমৰ ভূমিপুত্ৰ ৰাভা জনগোষ্ঠী এফালে স্ব অধিকাৰ প্ৰতিষ্ঠাৰ বাবে চলা ৰাভা আসাম সাহিত্য পৰিষদৰ ৬ষ্ঠ অনুসূচীৰ প্ৰসংগক লৈ চৰকাৰৰ নিৰ্বিকাৰ ভূমিকা আনফালে পৰিষদৰ মুৰব্বীজনৰ জাতীয় পৰিচয়ক লৈ উত্থাপন হৈছে প্ৰশ্নৰ এনে এক অস্থিৰ তথা ধূসৰ ভৱিষ্যতলৈ গতি কৰিছে একাংশ লোকৰ বলিদানত প্ৰতিষ্ঠা লাভ কৰা ৰাভা আসাম সাহিত্য শাখিত পৰিষদ এই জটিল বিষয়টোলৈ আজি আমাৰ নিউজ 8 নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান বিষয় বিশেষ নমস্কাৰ মই বিৰাজ কলিতা আৰু মোৰ সৈতে উপস্থিত আছে ৰাভা ছাত্ৰ সংগঠনক দীৰ্ঘদিনীয়া নেতৃত্ব দি অহা ৰমেন সিং ৰাভা ডাঙৰীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ প্ৰথমতে আপোনাৰ পৰা আমি জানিব বিচাৰিম আপুনি কলেজৰ সৈতে জড়িত আছিল বা কলেজত কাম কৰিছিল শিক্ষকতাৰ সৈতে জড়িত আছিল কেনেদৰে আপুনি সংগঠনৰ সৈতে জড়িত হৈ পৰিল ৰাভা ছাত্ৰ সংগঠনৰ সৈতে জীৱনত এটা বহু সপোনৰ ভিতৰত এটা সপোন আছিল কলেজৰ শিক্ষকতা কৰিম 1998ত ইতিহাসত পোষ্ট গ্ৰেজুৱেশ্যন কৰাৰ পিছত বিকালী মহাবিদ্যালয় 2000 চনত জইন কৰিছিলোঁ জইন কৰাৰ পিছত তাৰ আগতেও ৰাভা ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ 88-90 লৈকে জড়িত আছিলোঁ হাহিম আঞ্চলিক সমিতিৰ লগত গুৱাহাটীত পঢ়িব যোৱা সময়খিনিত মই এৰিব লগা হ'ল কলেজত জইন কৰাৰ পিছত শিক্ষকতা কৰাৰ পিছত বাকি সময়খিনি তেতিয়া দিনত কলেজৰ মানে শিক্ষকতাৰ জীৱনটো অলপ লুজ আছিল আজিৰ দৰে ইমান টাইট নাছিল দুৰ্গা পূজাৰ পিছত মোটামুটি কি হৈ থাকে মানে ক্লাছ পাতিৰ বিশেষ পৰিৱেশ নাতে বহুত কিবা কিবি কৰি ফুৰিব পাৰি তেনেকুৱা সময়ত মাজে মাজে কি কৰিছিলোঁ ৰাভা ছাত্ৰ সন্থাৰ কাম কাজবিলাকৰ লগত জড়িত হৈছিলোঁ কেতিয়াবা কেতিয়াবা বিশেষ বিশেষ প্ৰগ্ৰামবিলাকত মানে স্পীচ ৰাখিবৰ কাৰণে মাতিছিল লাহে লাহে তেনেকে 2005 চনৰ পৰা এক্টিভলি ৰাভা ছাত্ৰ সন্থাত আহিলোঁ প্ৰথমে যুটীয়া সম্পাদক হিচাপে প্ৰায় 8 বছৰ থাকিলোঁ 8 বছৰ থকাৰ পিছত 2012 চনত সাধাৰণ সম্পাদক হিচাপে মোক মানে কি কৰিলে দায়িত্ব দিলে আৰু 2015 পৰা 20 লৈকে সভাপতি হিচাপে পাৰ কৰিছোঁ তাৰ পিছত এতিয়া মানে আজিৰ জীৱন মানে 2020 চনলৈকে আপুনি নিখিল ৰাভা ছাত্ৰ সন্থাৰ দায়িত্ব 2015 পৰা 2020 লৈকে সভাপতিৰ দায়িত্ব তাৰ পূৰ্বে সম্পাদকৰ দায়িত্ব আছে আপুনি কলেজ এৰিলে তেতিয়া কলেজ তেতিয়ালৈকে এৰা নাছিলোঁ মই মানে একেবাৰে এৰি দিয়া নাই ৰিজাইন দি পেলাই এৰি দিয়া নাই কিন্তু 2015 চনৰ পৰা মানে কলেজত যোৱাটো একদম কমি গৈছিল অসুবিধা হৈছিল যথেষ্ট কমি গৈছিল কেতিয়াবা কেতিয়াবা সময় পালে গৈছিলোঁ যিহেতু পোষ্ট মোৰ ৰেগুলাৰ পোষ্ট নাছিল তো 2018 চনত পোষ্ট হৈছিল কিন্তু মই 2015 চনৰ পৰা ইৰেগুলাৰ হৈ গ'লো একেবাৰে চৌকোচ কিবা কিবি কৰিছে মোক প্ৰিন্সিপালে 2018 চনৰ জুলাই আগষ্ট মানত মানে সেই নন চেংচন পোষ্টৰ যিখিনি প্ৰায় 185 গৰাকী আছিল প্ৰত্যেককে ৰেগুলাৰাইজ কৰাইছিল মোৰো পোষ্টটো ৰেগুলাৰ হৈছিল কিন্তু মই জাতিটোৰ স্বাৰ্থত নিজক উৎসৰ্গা কৰিম বুলি পেলাই আৰু 6ষ্ঠ অনুসূচীৰ সংগ্ৰামটোত আগুৱাই লৈ যাম বুলি পেলাই মানে মোৰ এপইণ্টমেণ্ট লেটাৰ মই গ্ৰহণ নকৰিলোঁ আৰু সংগঠনৰ লগত সংগঠন নকৰি মানে সংগ্ৰহেই নকৰিলোঁ এপইণ্টমেণ্ট লেটাৰ সংগঠনৰ লগত জড়িত হৈ সংগঠনয়ে কৰি থাকিলোঁ যিহেতু সুদীৰ্ঘ কাল বা দীৰ্ঘদিন আপুনি নিখিল ৰাভা ছাত্ৰ সন্থাত নেতৃত্ব বহন কৰিছে কি দেখিলে কি পালে সংগঠনৰ ফালৰ পৰা যেতিয়ালৈকে সংগঠনৰ নেতৃত্বত আছিলোঁ তেতিয়ালৈকে বহুত কথাই ভাবিব পৰা নাযায় কাৰণ এটা ট্ৰেকত থকা যায় আৰু সদায় সেই ট্ৰেকত থাকি পেলাই কেনেকৈ সফল কৰিব পাৰিম মানে জাতিটোৰ আশা আকাংক্ষাক কলৈকে লৈ যাব পাৰিম তেনেকুৱা ভাৱটোৱে বহু কথাই পাহৰাই দিছিল যাৰ কাৰণে আজিৰ তাৰিখত মহাবিদ্যালয়ৰ প্ৰবক্তাৰ দৰে চাকৰিটো মই ত্যাগ কৰিব পাৰিছিলোঁ আজিৰ তাৰিখত সহজ নহয় যিকোনো মানুহৰ কাৰণে এইটো সহজ নহয় ত্যাগ কৰিব পৰাটো মই ত্যাগ কৰিছিলোঁ জাতিটোৰ স্বাৰ্থত মোৰ প্ৰয়োজন আছে বুলি পেলাই অনুভৱ কৰিছিলোঁ কিন্তু সেই প্ৰয়োজনীয়তাটো মই লাহে লাহে অনুভৱ কৰিছিলোঁ
ক্ষমতাটো বেলেগ বস্তু আৰু সংগ্ৰামক আগবঢ়াই লৈ যোৱাটো বেলেগ বস্তু তাৰমানে 2013 চনত যেতিয়া ৰাভা হাছঙৰ নিৰ্বাচন হৈ গ'ল নিৰ্বাচনত আমাৰ সতীৰ্থ কিছুমান কাউন্সিলত থাকি গ'ল কিছু আমি সংগ্ৰাম কৰিম বুলি পেলাই থাকি গ'লো আৰু তেতিয়াই সংগ্ৰাম আৰু ক্ষমতা ইটোক লৈ পেলাই কৰবাত যেন এটা দ্বন্দ্ব আৰম্ভ হৈ গ'ল মানে সংগঠনৰ মাজতে পৰিষদখনত থকা মানুহখিনি যিসকল কাউন্সিলখনক আগবঢ়াই লৈ গ'ল তেখেতসকল সংগ্ৰামত মানে সংগঠনত থকা সকলৰ মাজত কৰবাত এটা মানে শীতল যুদ্ধ এটা আৰম্ভ হ'ল প্ৰথম 5 বছৰলৈকে ইমান এটো স্পষ্ট নাছিল কিন্তু পিছৰ 5 বছৰ 2019ৰ পিছত যেতিয়া দ্বিতীয়বাৰ কাউন্সিলখন মানে একক সংখ্যা গৰিষ্ঠতাৰে আহিল তেতিয়াৰ পিছৰ পৰা লাহে লাহে কিন্তু মানে ক্ষমতাক লৈ পেলে অমুকে মোৰ ছকিটো কাঢ়ি লয় নেকি তেনেকুৱা এক পৰিৱেশ তেনেকুৱা এক মানে কি ক'ব হেতু পৰিৱেশৰ সৃষ্টি হ'ল চিন্তা তেওঁলোকে কৰিব আৰম্ভ কৰিলে যিসকল ক্ষমতাত আছে পদবীত আছে বাকি সংগঠনত থাকাখিনিতো লক্ষ্য থাকিবই আমিও সেই জায়গাত যাব পাৰো নেকি গতিকে তেনেকুৱা এটা সংগঠনত থকা পৰিষদত থকা মানে সদস্যবিলাকৰ মাজত এটা কি আৰম্ভ হৈ গ'ল যুঁজ শীতল যুঁজ হয় মানে সংগ্ৰাম যেটো সংগঠনৰ যেটো সংগ্ৰামটোই মানে ৰাজনীতিৰ ৰূপ পালে মানে পৰিষদটো গঠন হোৱাৰ পিছত যেটো ষষ্ঠ অনুসূচিত দাবী চলি আহিছে এই ষষ্ঠ অনুসূচিত দাবীৰ নিখিল ৰাভা ছাত্ৰ সন্থাই মানে কেনেকৈ আৰম্ভ হ'ল ষষ্ঠ অনুসূচিত দাবীৰ চিন্তাটো কিয় কৰিলে ষষ্ঠ অনুসূচিত দাবীৰ চিন্তাটো হ'ল 2003 চনত যেতিয়া বিটি চুক্তি স্বাক্ষৰিত হ'ল বিএলটি আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত তাৰ পিছৰ পৰা কাৰণ তেতিয়ালৈকে ষষ্ঠ অনুসূচী একমাত্ৰ পৰ্বতীয়া অঞ্চলৰ কাৰণেহে প্ৰযোজ্য আছিল 2003 চনত যেতিয়া বিটিএডি একৰ্ড হ'ল তেতিয়া আমাৰো বিশ্বাস হ'ল বড়োসকলে যদি ভৈয়ামত শিক্ষিদুল পাব পাৰে ৰাভাসকল নোপোৱাৰ কোনো যুক্তিয়ে নাই তেতিয়াই ষষ্ঠ অনুসূচীৰ সংগ্ৰামটো আৰম্ভ হ'ল তাৰ আগলৈকে কিন্তু ভৈয়ামত শিক্ষিদুল হ'ব পাৰে তেনেকুৱা ধাৰণা মানে নাছিল কাৰণ সংবিধানত কেৱল পাৰ্বত্য জনজাতিৰ কাৰণেহে শিক্ষিদুলৰ ব্যৱস্থাটো আছিল কিন্তু আজিৰ তাৰিখত চেন্ট্ৰেলতো বিজেপি চৰকাৰ অসমতো বিজেপি চৰকাৰ আৰু ৰাভা হাছং সাহিত্য শাসিত পৰিষদো বিজেপিৰ সমৰ্থনতে গঠিত তথাপি 6 শিডিউল বা ষষ্ঠ অনুসূচিত যেটো মানে দাবী আপোনালোকৰ হেতু হৈ উঠা নাই ফলপ্ৰসূ হৈ উঠা নাই কাৰণটো কি বুলি ভাবে আপুনি কাৰণটো বুলি ক'ব লাগিলে এক নম্বৰ কথা মানে এতিয়াই যদি নহয় মানে নহয় এতিয়াই নহলে আহি থকা 4-5 বছৰৰ ভিতৰত যদি 6 শিডিউল নহয় তেতিয়া আৰু 6 শিডিউলৰ প্ৰাসংগিকতাটো থাকিব সন্দেহ আছে কিন্তু এই বিষয়খিনি যে মাজত হোৱা নাই হৈ উঠা নাই একেবাৰে হৈ উঠা নাই বুলিও ক'ব পৰা নাযায় অসম চৰকাৰে 6 শিডিউল বুলি বলে প্ৰপ'জেল পঠোৱা নাই সাংবিধানিক মানে কি আৰু সাংবিধানিক এটা ব্যৱস্থাৰ কাৰণে কনস্টিটিউশনাল এটা ব্যৱস্থাৰ কাৰণে তেওঁলোকৰ প্ৰপ'জেল পঠাইছে 6 শিডিউল বুলি তাত একো উল্লেখ নাই প্ৰপ'জেল পঠাইছে দ্বিতীয় কথা হ'ল সংগ্ৰামটো নাই আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে মই 2015 চনৰ পিছত 16 চনত অসমত বিজেপিৰ চৰকাৰ আহিল আমি দুধনৈৰ পৰা ৰাভা প্ৰতিনিধি এজন জিকাই পঠালো তেখেতে যদিও বিজেপিৰ মানে সিম্বলত তেওঁ এমএলএ হৈ গ'ল তেওঁ কিন্তু বিধানসভাত ৰাভা ইস্যুটোক লৈ পেলাই তেওঁ বিজেপিৰ হলেও মানে এজন সংগ্ৰামী কিহৰ দৰে তেওঁ তাত উত্থাপন কৰি গৈছিল বিধানসভাত আনহাতে ৰাভা হাছং অটোনমাস কাউন্সিলৰ পৰিষদৰ যিজন মুৰব্বী তেওঁ কিন্তু সঁচা অৰ্থত 6 শিডিউলৰ সংগ্ৰাম ৰাজপথৰ সংগ্ৰাম হোৱাটো তেওঁ বিচৰা নাছিল আচ্ছা বিচৰা নাছিল এইকাৰণে বিচৰা নাছিল কাৰণ ৰাভা হাছং অটোনমাস কাউন্সিলখন কমপ্লিট মানে দিছপুৰৰ মানে মৰমত চলে আচ্ছা পইচা দিলে দিব পাৰে নিদিলেও দিব নোৱাৰে যেহেতু সাংবিধানিক কাউন্সিল হিখন নহয় ডেমক্ৰেটিক ভাৱে নিৰ্বাচিত কাউন্সিল মানে সাংবিধানিক গ্যাৰান্টি তাত একোই নাই ওই পইচা দিছপুৰৰ পৰা আহে গতিকে দিছপুৰৰ যদি মৰম নাথাকে দুধনৈৰ কাউন্সিল ভালকে চলিব নোৱাৰে আৰু পৰিষদৰ মুৰব্বীজনে সেইবিলাকত চিন্তিত আছিল ইয়াত 6 শিডিউল মুভমেন্টটো ষ্ট্ৰং হলে তেওঁৰ গাদীখন লৰচৰ হয় গতিকে হিতৰ কাৰণে তেওঁ বিভিন্ন ধৰণে কি কৰিলে 6 শিডিউল মুভমেন্টটো তেওঁ হোৱাটো নিবিচাৰে
আজিও বিচৰা নাই সময়ে সময়ে তেওঁৰ যেতিয়া অলপ অসুবিধা হয় তেতিয়া শিখ শিডিউলৰ সংগ্ৰামটোক মানে খুচিয়াই দিয়া নিচিনা হিন্দী চিনেমাৰ আইটেম সং এটাৰ জৰিয়তে যেনেকৈ চিনেমাখনত দৰ্শকক মানে কি কৰি ৰাখে আকৰ্ষিত কৰে তেওঁ সেইটো কাম সময়ে সময়ে কৰি আছে আৰু মই সভাপতি হৈ থকা অৱস্থাত বহুতবাৰ চেষ্টা কৰিছিলোঁ সংগ্ৰামটো থিয় কৰাওঁ শিখ শিডিউলৰ সংগ্ৰাম মানে 2013 চনত কাউন্সিল নিৰ্বাচন হৈ যোৱাৰ আগৰ যিটো পৰিৱেশ তেনেকুৱা সংগ্ৰাম আমি কৰিব খোজা নাছিলোঁ যেহেতু চৰকাৰক আমি মানে সহযোগ কৰি পেলাই এজন বিধায়ক জিকাই পঠাইছিলোঁ তেনেকুৱা সংগ্ৰাম ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হোৱা সংগ্ৰাম কেতিয়াও কৰিব খোজা নাছিলোঁ মানে জনসমৰ্থন লৈ পেলাই মাছ মানে ছাপৰ্ট লৈ পেলাই মানুহৰ সমৰ্থন লৈ পেলাই কিন্তু সেইটো মই আজি খোলাকৈ ব্যক্ত কৰিম মানে মই সক্ষম হোৱা নাছিলোঁ সময় সময় কৰিছোঁ কিন্তু বহুজনক সংগঠনৰে বহু সতীৰ্থক তেওঁ বেলেগ ধৰণে পিছফালেৰে টানে তেওঁ মানে মুৰব্বীজনে আৰু এষাৰ কথা এই সম্পৰ্কতে এষাৰ কথা মোৰ আজিও মনত পৰে প্ৰয়াত সব্যসাচী ৰাভা তেওঁ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথম মুখ্য কাৰ্যবাহী সদস্য আছিল CEM এতিয়াতো CEM নহয় এতিয়া CEC বুলি কয় চিফ এক্সিকিউটিভ কাউন্সিলৰ আৰু চিফ এক্সিকিউটিভ মেম্বাৰ দুটা শব্দৰ মাজত কিন্তু মানে এক্সিকিউটিভ ক্ষমতাৰ ক্ষেত্ৰত কিন্তু মানে পাৰ্থক্য আছে তেওঁ তেনেকৈ পিছফালে টানি থকা হ'ল তেওঁ কোৱা কথাখিনি আছিল তেওঁ তেতিয়া কৈছিল বগা ভাত দেখুৱাব পাৰিলে ক'লা কাউৰীৰ অভাৱ নাই মই মানে উপমাটোহে দিছোঁ মই কাকো ক'লা কাউৰী বুলি ক'ব খোজা নাই তাৰমানে কাৰণটো হ'ল কি বগা ভাতটো মানে কৈছোঁ কি কাউন্সিলৰ ঠিকা থকলি ফান চান পইচা অহা ৰাস্তাটো পালে মানুহ তেওঁৰ ওচৰত অভাৱ নাই তো তেওঁৰ হাতত যেহেতু পৰিষদৰ মুৰব্বীজনৰ হাতত সেই ক্ষমতাটো থাকি গ'ল মই সংগ্ৰাম কৰিব মানে কি কৰা মটিভেট কৰা সতীৰ্থসকলক তেওঁ কি কৰে ঠিকা থকলিৰ ৰাস্তাটো দেখাই পেলাই মানে বেলেগ ফালে তাৰমানে জীৱনটো সংগ্ৰামে কেৱল নহয় এতিয়াই কাউন্সিলখন হাতত থাকোঁতে অলপ পইচা পাতিও লগত লাগে তেনেকুৱা ধৰণৰ যেহেতু আমাৰ জাতিটোৰ মানুহবিলাক বেছিভাৱে আৰ্থিকভাৱে দুৰ্বল অলপ চলপ পইচাৰ ৰাস্তা পালে মানুহ মন সলনি হৈ যায় কিন্তু কাউন্সিলখন গঠনৰ মূল উদ্দেশ্য এইটো আছিল এইটো শিখ শিডিউল গঠনটো হোৱাটো মূল উদ্দেশ্যটোৱেই আছিল সেইটো আৰু মানে ৰাভা ছাত্ৰ সন্থাই নেতৃত্ব দি পেলাই ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি গঠন হৈছিল যৌথ সংগ্ৰাম সমিতি গঠন কৰাৰ লক্ষ্যটোৱে আছিল ইয়াৰে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বিশেষকৈ 2012 চনত যেতিয়া BTDত এটা মানে বড়ো আৰু মানে মুছলমানৰ এটা সংঘাত হৈছিল সেই পৰিৱেশটোৱে ৰাভা হাছঙত এটা কমন প্লেটফৰ্ম ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি বুলি পেলাই গঠনত সহযোগ কৰিছিল তাৰ পৰিৱেশটোৱে যৌথ সংগ্ৰাম সমিতি গঠন হৈছিল 12 চনত 18 নৱেম্বৰত তাৰপিছত আমি কিছুদিন সংগ্ৰাম কৰিছোঁ 13 চনত পঞ্চায়ত নিৰ্বাচন হ'ল মানে তেতিয়া কেনে ধৰণৰ পৰিৱেশ হৈছিল তো গমেই পাই হত্যা বা 24 জন মানুহ আমি হেৰুৱাইছিলোঁ তাৰপিছতে কাউন্সিলৰ নিৰ্বাচন হ'ল ইতিমধ্যে হাইকোৰ্টৰ পৰা এটা ৰায় দিলে যে ৰাভা হাছং নিৰ্বাচন পাতিব লাগে নিৰ্বাচন হ'ল যৌথ সংগ্ৰাম সমিতি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যটো আছিল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই ভৱিষ্যতৰ শিখ শিডিউল গঢ়িবৰ কাৰণে সংগ্ৰামটোক আগুৱাই লৈ যায় এইকাৰণেই কৰা হৈছিল আৰু সেইটোৰ কাৰণে পৰিষদীয় নিৰ্বাচনত বকো জঙাখলি এটা সমষ্টি 80% তাৰে ভোটাৰখিনি 80% ট্ৰাইবেল তাত কিন্তু আমি গোৰ্খা সম্প্ৰদায়ৰ এজন মানে কি মানে প্ৰতিনিধি জিকাই এতিয়াও আছে ঠিক তেনেকৈ বাকি সমষ্টিটো তেনেকৈ আমি কৰিছোঁ কৰবাত ৰাভাই ছেক্ৰিফাইচ কৰি পেলাই আমি বেলেগক জিকাই আনিছোঁ তাৰমানে আমি BTDৰ যিটো অবৰো কিবা কিবি পৰিৱেশ সেই পৰিৱেশটো যাতে ইয়াত সৃষ্টি নহয় মানে তাৰে দৰে ইয়াতো মানে বাংলাদেশী মানে মূলৰ যিখিনি মানুহ তেওঁলোকৰ আগ্ৰাসনৰ এটা সাংঘাতিক ভয়ৰ পৰিৱেশ আছে গোটেই গোৱালপাৰাটোত আছে তো এই কথাবিলাকৰ কাৰণে তেনেকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা হৈছিল প্ৰথম 5 বছৰ ঠিকেই আছিল পিছত ক্ষমতাত বহাৰ পিছত মানুহবিলাকৰ মন চন চব সলনি হৈ যায় আৰু সেইটোৰ কাৰণে সংগ্ৰামটো মাজে মাজে কেতিয়াবা সেই আইটেম চঙৰ দৰে জিলিকি উঠিছে আৰু নোহোৱা হৈ গৈছে মই ইচ্ছা থকা সত্ত্বেও মই সেইটোক মানে কণ্টিনিউ কৰিব পৰা নাছিল আপোনাক দেখিবলৈ পোৱা গৈছিল যিটো ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বীজনৰ লগত একো সম্পৰ্ক থকা আপোনাক দেখিবলৈ পোৱা গৈছিল বৰ্তমানৰ সম্পৰ্ক কেনে
বৰ্তমানৰ সম্পৰ্কটো বেয়া 2020ৰ আগৰ পৰাই অলপ অলপ বেয়া বিশেষকৈ ৰাভা হাছং অঞ্চলত বিশেষকৈ কামৰূপক সামৰি পেলাই আসাম ষ্টেট কেপিটেল ৰিজিয়ন ডেভেলপমেণ্ট অথৰিটি বুলি পেলাই এখন আইন আনিছিল যিখন আইনৰ মতে ৰাভা সেই অঞ্চলটোত লেণ্ড বেংক কিবা কিবি বনোৱাৰ মানে চৰকাৰৰ ক্ষমতাবিলাক আছিল আৰু মানে মই যেহেতু ইয়াৰে মানে বাসিন্দা গাঁৱত জন্ম হোৱা গাঁৱত ডাঙৰ দীঘল হোৱা গাঁৱৰ মানুহৰ কথা ভালকৈ জানো মানে কেপিটেল ৰিজিয়ন যিটো ডেভেলপমেণ্ট অথৰিটি কেপিটেল মানে গুৱাহাটীখন যদি ইফালে এক্সটেনশ্যন হৈ যায় আমাৰ মানুহ নিশ্চিন্ন হৈ যাব কাৰণ আমাৰ মানুহ মানে নগৰীয় যিটো জীৱন নগৰৰ যিটো জীৱন তাৰ লগত সহৱস্থান কৰিব পৰাকৈ আমাৰ মানুহ শৈক্ষিকভাৱেও সক্ষম হৈ উঠা নাই আৰ্থিকভাৱেও সক্ষম হৈ উঠা নাই মানসিকভাৱেও তেনেকুৱা পৰিৱেশত মানে সহৱস্থান কৰিব নোৱাৰে আৰু সিটোক অতি ষ্ট্ৰংলি মানে কি কৰিছিলোঁ বিৰোধিতা কৰিছিল আৰু টংকেশ্বৰ ৰাভা ডাঙৰীয়াই কিন্তু সিটোক বিৰোধিতা কৰাটো তেওঁ বিচৰা নাছিল দিছপুৰৰ পৰা হয়তো তেখেতৰ প্ৰেছাৰ আছিল কিয় তুমি আৰচু কণ্ট্ৰলত নাই নেকি তেনেকুৱা ধৰণৰ পৰিৱেশ হয়তো আছিল আৰু 2018 চনৰ 3 অক্টোবৰত গুৱাহাটী মানে বকত এটা আমি ৰেলী কৰিছিলোঁ আস্কাৰ দা আইনক বিৰোধিতা কৰি আৰু তেনেকুৱা ধৰণৰ ৰেলী ৰাভা হাছঙৰ বুকুত কোনোদিন হোৱা নাছিল সেই ৰেলীত অকল ৰাভাবিলাক নহয় বকো অঞ্চলত বসবাস কৰা 6 গাঁৱৰ পৰা সকলো জাতি জনগোষ্ঠীৰ মানুহ একদম স্বতঃস্ফূৰ্তভাৱে ওলাই আছিল মানে যেটো ৰেলীৰ পিছত কিছুদিন পিছত তাৰ কিছুদিন পিছতে মানে দিছপুৰত আলোচনাত মাতিছিল আলোচনাত মাতি পেলাই এইটো মানে আমি বদলাই দিম কিবা দিম বুলি কৈছিল কিন্তু কৰা নাছিল আইনখন পাছ কৰি দিছিল আস্কাৰ দা আইনখন বিধানসভাত ভিতৰুৱাকৈ পাছ কৰি পেলাইছিল সংঘাতটো তাৰ পৰাই আৰম্ভ হৈছিল তাৰমানে মই কোনো পধ্যে আস্কাৰ দাটো মানি ল'ব খোজা নাছিলোঁ টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ হাতত প্ৰেছাৰ আছিল তেওঁ হয়তো দিছপুৰৰ কি ধৰণৰ কেনেকুৱা কথা কি গম পাইছিল নাজানো কিন্তু মই সংগঠনৰ মুৰব্বী হিচাপে মইতো ৰাজনীতিৰ মুৰব্বী নহয় মই সংগঠনৰ মুৰব্বী জাতিটোৰ প্ৰতি দায়বদ্ধ অঞ্চলটোৰ প্ৰতি দায়বদ্ধ গতিকে মই কেৱল কাউন্সিলক লৈ পেলাই আমি কি নহয় গতিকে সেইটোৰ কাৰণে মই আপোচহীন আছিলোঁ আৰু তেতিয়াৰ পৰাই সংঘাতটো আৰম্ভ হৈছিল তাৰ পিছৰ পৰ্যায়ত লাহে লাহে তেওঁ মোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ লিপ্ত হৈছিল বিশেষকৈ 18 চনত যেতিয়া তামোলপুৰত আৰচুৰ অধিৱেশন হৈছিল দ্বিতীয়বাৰৰ কাৰণে যেতিয়া সভাপতি নিৰ্বাচিত হৈছিলোঁ তাৰ পিছতে তেওঁ মানে মোক খুব মানে ধেমালিৰ চলেৰে মানে দুধনৈত আৰচুৰ অফিচত ধেমালিৰ চলেৰে মই মানে ব্লেক ডগ নামৰ এবিধ মদ আছে আজিও কিনি খাই পোৱা নাই দেখিছোঁ 6-7 কাৰ্টুন মানে মদ মানে মই জিলা সমিতিৰ সদস্যবিলাকক খুৱাই পেলাই প্ৰেচিডেণ্ট হৈ অহা বুলি পেলাই তেওঁ ধেমালিৰ চলেৰে দুধনৈত কথাটো মেলি দিছিল আৰু এইটো সাংঘাতিক ধৰণে মোৰ ইমেজত ক্ষতি কৰিছিল অকল তেনেকুৱা নহয় তাৰপিছত আৰু এনেকুৱা বহুত কোনোবা ট্ৰেন্সফাৰৰ নামত পইচা লোৱা তেতিয়া বকৰ সেই আকচিয়াৰ দুধ খৰি বুলি পেলাই যিটো পাহাৰ আছে তাতে ভাগ্য কলিতা আৰু অনিল দাস ডাঙৰীয়াৰ দুটা কুৱেৰী চলি আছিল তাৰ পৰা মই পইচা লৈ থকা বুলি পেলাই তেওঁ মোক কৈ দিছিল এইফালে বালি ব্যৱসায়ী যে আমাৰ 6 গাঁৱৰ বিশ্ব দাস ডাঙৰীয়া তেখেতৰ পৰা পইচা লৈ পেলাই মই বাহিৰত দিল্লী চিল্লী মানে সঘনাই গৈছিলোঁ তেওঁৰ পৰা পইচা লৈ যোৱা এনেকুৱা ধৰণৰ মানে কথাবিলাক তেওঁ বাহিৰত কি কৰি দিছিল যিটোৱে মোৰ ইমেজটোক মানে নষ্ট কৰিছিল ক্ষতি কৰিছিল আৰু এনেকেই মানে মই কথাবিলাক প্ৰথমে ওলাইছে মই কি কৰিব পৰা নাছিলোঁ হয় নে নহয় ডাইৰেক্টটো সুধিবও নোৱাৰোঁ আৰু তেওঁক সুধিলে কোনোদিন হয় কৈছোঁ বুলিতো কেতিয়াও স্বীকাৰ নকৰে তেওঁৰ মানে বহু সময়ত মানে পৰিৱেশ পালেই মিছা কথা কৈ দিয়াৰ সাংঘাতিক মানে এটা স্বভাৱ এটা আছে তো মই কেতিয়াও তেখেতক সোধা নাছিলোঁ কিন্তু কথাবিলাক হয় নহয় তাক প্ৰমাণ কৰিবৰ কাৰণে মোৰ সময় লাগিছিল সময় লাগাৰ সময় এটা সময়ত গম পাইছিলোঁ গম পোৱাৰ পিছত কিন্তু তেখেতৰ লগত মানে মিলি জুলি থাকিব পৰা পৰিৱেশটো তেতিয়া উকলি গৈছিল মানে পৰিষদ নিৰ্বাচনৰ সময়লৈকে তেওঁৰ লগত যেনেকুৱা এটা মানে মইতো ক'ব খোজো এজন মানে ঘৈণীয়েকে এজন মানে নিজৰ মানে স্বামীজনক যেনেকৈ সহায় কৰে মই সভাপতি হৈ থকা সময়ত প্ৰথম কাউন্সিলৰ প্ৰথম 3-4 বছৰ তেনেকৈ তেখেতক সহযোগ আগবঢ়াই গৈছে কিন্তু
সেই কথাবিলাকে পিছত তেওঁ লাহে লাহে হয়তো মানে মোক প্ৰতিদ্বন্দ্বী বুলি ভাবিব ল'লে আৰু তেনেকুৱা ধৰণৰ পৰামৰ্শ মোক বিভিন্নজনেও দিছিল পিছত যেতিয়া মই আঁতৰি আহিবলগীয়া হ'ল তেতিয়া কৈছিল নাই তোমাক মানে প্ৰতিদ্বন্দ্বী হিচাপে তেওঁ ভাবি ল'লে সেইটোৰ কাৰণে এই গোটেই ঘটনাবিলাক হৈ গ'ল মই কথা এটা সুধিব বিচাৰিছোঁ ৰাভা হাছং সাহিত্য পৰিষদৰ যিজন মুৰব্বীজনৰ জাতীয় পৰিচয়ক লৈ বৰ্তমান প্ৰশ্নৰ উত্থাপন হৈছে এই সন্দৰ্ভত আপুনি কি জানে সেইটোতো বহুত ডাঙৰ কথা আৰু আজিৰ তাৰিখত যি আবেগ আৰু ত্যাগৰ ফলত গঠন হোৱা ৰাভা হাছং পৰিষদৰ যিজন মুৰব্বী তেওঁৰ জাতিগত পৰিচয়ক লৈ পেলাই মানে প্ৰশ্ন উত্থাপন হৈছে অভিযোগ হৈছে মানে অভিযোগ একদম তথ্য সহকাৰে অভিযোগ আহিছে লিগেসি ডাটাক লৈ তেওঁৰ লিগেসি ডাটা যিখন 1951 চনৰ যিটো নাগৰিকপঞ্জী সেই নাগৰিকপঞ্জীৰ আধাৰত হোৱা তেওঁৰ লিগেসি ডাটা এনআৰচিৰ যিখন লিগেসি ডাটা হিতুক লৈ পেলাই অভিযোগটো আহিছে দ্বিতীয় কথা তাতকৈ ডাঙৰ কথা দুৰ্ভাগ্যজনক লজ্জাজনক জাতিটোৰ কাৰণে এইটো মানে মোৰ ভাষা নাই ক'বৰ কাৰণে টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ নিজৰ খুৰা পৰশুৰাম শৰণীয়া তেখেতৰ ল'ৰা পবিত্ৰ শৰণীয়া 2010 চনত যেতিয়া শৰণীয়া কছাৰী ডেভেলপমেণ্ট কাউন্সিল গঠন কৰি দিছিল তাতে পবিত্ৰ শৰণীয়া মেম্বাৰ আছিল 2016 চনলৈকে 2010ৰ পৰা 16লৈকে এতিয়া মোৰ কথাটো এই বিষয়টো আপুনি যিটো সুধিছে প্ৰথম মানে সংবাদ মাধ্যমৰ জৰিয়তে মই এই কথাখিনি ময়ে প্ৰথম মানে বাহিৰত কি কৰিছিলোঁ আচ্ছা তাৰমানে মোৰ কথা হ'ল এজন ৰাভা মানুহ টংকেশ্বৰ ৰাভা ডাঙৰীয়া দক্ষিণ পাৰত আহি পেলাই তেওঁ ৰাভা হৈ পেলাই জাতীয় সংগ্ৰামটোক নেতৃত্ব দিছে তেওঁৰ মানে আহ্বানত ইয়াত ল'ৰা মৰিবৰ কাৰণেও প্ৰস্তুত হৈ আছে আৰু তেখেতৰে ভাই উত্তৰ পাৰত শৰণীয়া বুলি পেলাই শৰণীয়া হৈ পেলাই তেখেতৰ ভাই শৰণীয়া কাউন্সিলত থাকিব এটা ৰাজনৈতিক ব্যৱস্থা চৰকাৰে শৰণীয়া কছাৰীক এটা জাতি বুলি পেলাই স্বীকৃতি দিবলৈকে এখন ডেভেলপমেণ্ট কাউন্সিল গঠন কৰি দিছে এইটো কেনেকুৱা কথা মোৰ মতে এইটো কেতিয়াও হ'ব নালাগে আৰু মই সেইকাৰণে প্ৰথম যেতিয়া মিডিয়াত এই কথাখিনিক ব্যক্ত কৰিছিলোঁ এইটো মোৰ ব্যক্তি আক্ৰোশ নহয় মই কাৰো তেওঁৰ প্ৰতি হিংসাত মই এইটো কৰা নাই মোৰ কথা হ'ল জাতিটো কিয় উত্তৰ পাৰত বেলেগ চৰিত্ৰ দক্ষিণ পাৰত বেলেগ জাতি হৈ পেলাই কেনেকৈ জাতি এটা জীয়াই থাকিব পাৰে সাধাৰণ মানুহ হ'লেও কথা বেলেগ এটা জাতিটোক নেতৃত্ব দিয়া মানুহজনৰ ভাই ককাই সিফালে শৰণীয়া হৈ থাকিব তেওঁ ইফালে অকলে ৰাভা হৈ থাকিব তেওঁৰ পৰিয়ালত গোটেই মানুহ শৰণীয়া আজিও শৰণীয়া হৈ আছে আটাইতকৈ ডাঙৰ কথা টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ উত্তৰ পাৰৰ যিখন ঘৰ বাটাবাৰী মৌগাঁও সেই গাঁওখনত বাটাবাৰী ৰাজৌ গাঁও চুবুৰীটোৰ নাম মৌগাঁও সেই চুবুৰীটোত 20 ঘৰ ৰাভা মানুহ আছে আচ্ছা 20 ঘৰ ৰাভা মানুহ আমাৰ ৰাভাবিলাকৰ এটা কি আছে মানে ট্ৰেডিশ্যনেল এটা পৰম্পৰাগত এটা ব্যৱস্থা আছে মানে ৰাভা জাতীয় পৰিষদ বুলি পেলাই তেওঁলোকৰ বিধি ব্যৱস্থা মতে আমাৰ ৰাভা সমাজ ব্যৱস্থাবিলাক চলে বিয়া শ্ৰাদ্ধ এইবিলাক টংকেশ্বৰ ৰাভাৰ পৰিয়াল আজিও নাই এই কথাবিলাক লাহে লাহে কেনেকৈ গম পাই গৈছে 2014 চনত যেতিয়া তেওঁৰ মাতৃৰ বিয়োগ হৈছিল আদ্য স্বাৰ্থৰ চিঠি ৰাভা হাছঙৰ মানুহখিনিও দেখা নাছিল আমিও সেই কথাবিলাক তেতিয়া ভবাই নাছিলোঁ কাৰণ একেলগে আছিলোঁ মই নিজে মোবাইলত হোৱাটছআপত মানে চিঠি লিখি মানুহক মানে কি কৰিছিলোঁ স্বাৰ্থৰ কথা কিন্তু পিছতহে গম পাওঁ যেতিয়া উত্তৰ পাৰৰ টংকেশ্বৰ ৰাভাৰ সতীৰ্থ কিবা কাৰণত মানুহবিলাকৰ মানে মনোমালিন্য হৈছিল তেতিয়া এনেকুৱা ধৰণৰ কথাবিলাক কৈছিল পবিত্ৰ শৰণীয়া যে তেওঁৰ ভাই শৰণীয়া কছাৰী কাউন্সিলত আছিল সেই মানুহবিলাক কোৱাৰ ফলতহে গম পাইছিল মইতো তেখেতৰ ঘৰত হোৱা নাই যোৱা নাই জীৱনত তেখেতৰ ঘৰত মাতৃ বিয়োগৰ দিনাখন গৈছোঁ শ্ৰাদ্ধৰ দিনাখন গৈছোঁ মানে চিঠি বনোৱা নাছিল নেকি চিঠি কোনেও দেখা নাছিল আচ্ছা মানে এইকাৰণেই হয়তো কৰা নাছিল কাৰণ চিঠিখন বনালে তেওঁৰ ককায়েক চকায়েক চব শৰণীয়া লিখে আৰু ইয়াত সেইটো বিতৰ্ক হ'ব না আসল স্বৰূপটো ওলাব সেইটোৰ কাৰণে তেওঁ কৰা নাছিল তাৰপিছত শ্ৰাদ্ধত যেতিয়া ৰাভা হাছং অঞ্চলৰ মানুহ গৈছিল যোৱা মানুহবিলাকে সকলোৱেতো আৰু শ্ৰাদ্ধত বহি নাথাকে কিছু আমাৰ ৰাভাবিলাকৰ এটা আৰু স্বভাৱো আছে শ্ৰাদ্ধত গ'লে গাঁৱৰ কাৰোবাৰ ঘৰত সোমাই যায় অলপ সোমাই গৈ পেলাই কিবা কিবি খায় আমাৰ মানুহ পানীয় চানীয়টো চলে আৰু খায় বিচাৰি যায় তো তেনেকৈ কিছু মানুহ গাঁৱত সোমাই গৈছে গৈ পেলাই আপোনালোকে কি শ্ৰাদ্ধত যোৱা নাই নেকি
নহয় আমি তেওঁলোকৰ সমাজত নাই নহয় আচ্ছা তেওঁলোকতো তেওঁলোকৰ শৰণীয়া সমাজ আমাৰ ৰাভা সমাজত তেওঁলোক নাই গতিকে আমি যোৱা নাই তেনেকুৱা তেনেকৈ তেতিয়াৰ পৰাই লাহে 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 কথাবিলাক আহিছে তেওঁ লুকুৱাই ৰাখিব চেষ্টা কৰিছে আৰু আজিৰ তাৰিখলৈকে এই কথাবিলাক তেওঁ এতিয়াও ব্যক্ত কৰা নাই আচৰিত কথা তেওঁক কিছুদিন আগত ৰঞ্জন ৰাভা বুলি এজন ব্যক্তিয়ে তেওঁক প্ৰত্যাহ্বান জনাইছে মিডিয়াৰ জৰিয়তে প্ৰেছ মিট দিছে তাৰ আগতেও তেওঁ দিছে তাৰপিছতেও তেওঁ কোৱা নাই কিয় ক'ব নোৱাৰে তেওঁ মোৰ কথা তেওঁ কি ৰাভাৰ মাজত সংঘাত বিচাৰে নেকি তেওঁ যদি জাতিটোক সঁচাকেই ভাল পায় জাতিটোক যদি সঁচাকেই ভাল পায় নিজৰ পৰিচয়টোক তেওঁ কিয় কোৱা নাই আৰু আমি যিখিনি জানো শৰণ কোনে লয় যি শৰণ লয় তেওঁ পূৰ্বৰ যিটো জাতীয় পৰিচয় সকলো ত্যাগ কৰি পেলাই জাত্যান্তৰ হয় ধৰ্মান্তৰ হয় সেইটোৱে শৰণীয়া আৰু তেওঁৰ 3টা জেনেৰেশ্যন শৰণীয়া হোৱাৰ পিছত তেওঁ কেনেকৈ ৰাভা হৈ থাকিল এইটো বহুত ডাঙৰ এটা ৰহস্যজনক কথা আৰু তেওঁ মোৰ বোধেৰে আজিৰ তাৰিখত তেওঁ নিজক ক'ব পাৰিব লাগে তেওঁৰ নিজৰ পৰিচয়টো ক'ব লাগে লিগেচি ডাটাৰ আধাৰত তেওঁ যে ৰাভা কেনেকৈ ৰাভা আছিল কাৰণ শৰণীয়া অকল ৰাভাই শৰণীয়া হৈছে তেনেকুৱা নহয় বেলেগ বেলেগ জাতিৰ মানুহ শৰণীয়া হৈছে এতিয়া নৱশৰণীয়া ডাঙৰীয়াৰ কথাখিনি আপোনালোকে জানে তেখেতেতো বড়ো কছাৰী হিচাপে 10 বছৰ MP হোৱাৰ পিছত তেওঁৰ সেই মানে কিটো মানে কি হৈ গ'ল মানে কোৰ্টত যোৱাৰ পিছত PIL কৰাৰ পিছত তেওঁ আজিৰ সেইটো কি নোহোৱা হৈ গৈছে আৰু মানে ৰাভা হাছঙত এছাম মানুহ সেইটোকে মানে কোৰ্টত গৈ পেলাই ৰঞ্জন ৰাভাৰ জৰিয়তে কিছু মানুহ সহায় কৰি পেলাই সেইটোকে কি কৰিব বিচাৰিছে কাৰণ আমিও নিবিচাৰোঁ ময়ো নিবিচাৰোঁ আগতেই ক'লোঁ এজন ৰাভা মানুহৰ এটা ভাই বেলেগ জাতিৰ পৰিচয় লৈ জীয়াই থকা মই মানে দ্বৈত চৰিত্ৰৰ জাতি এটা মই কেতিয়াও নিবিচাৰোঁ আৰু সেইটোৰ কাৰণে মই কৈছিলোঁ যে এইটো ৰাভা জাতীয় সংগঠনবিলাকৰ দায়িত্ব মোৰ ব্যক্তিগত আক্ৰোশ ব্যক্তিগত হিংসাত মই এইটো কোৱা নাই বুলি পেলাই কওঁ আজিও ক'ম আৰু সেই উত্তৰ তেখেতেই দিব লাগে মই এইটো ভাবোঁ এইটো দুৰ্ভাগ্যজনক কালি পৰহি নৱশৰণীয়াৰ দৰে যদি কোৰ্টে ক'ব লাগে যে টংকেশ্বৰ ৰাভা নহয় তাতকৈ দুৰ্ভাগ্যজনক কথা তেওঁৰ কাৰণে নাথাকিব মানে ৰাভা হাছং সাহিত্য শাখিত পৰিষদৰ যিগৰাকী মুৰব্বী তেখেত ৰাভা নহয় আপোনাৰ মতে এতিয়া লিগিচি ডাটা মতে নহয় তেওঁ শৰণীয়া তাতকৈ ডাঙৰ কথা শৰণ লৈ যোৱাৰ পিছত মানুহ জাত্যান্তৰ হৈ যোৱাৰ পিছত তেওঁৰ 3 পুৰুষ 51 চনৰ নাগৰিকপঞ্জী মতে যেতিয়া তেওঁৰ লিগিচি ডাটাত তেওঁ শৰণীয়া হৈ আছে তেওঁ কেনেকৈ ৰাভা হৈছে সেইটো আচৰিত কথা মই যিখিনি জানো তেওঁৰ একালৰ সংগ্ৰামী সতীৰ্থ উত্তৰ পাৰৰ তেওঁ মেট্ৰিক পৰীক্ষা দিয়াৰ ফৰ্ম ফিল আপ কৰাৰ সময়তহে তেওঁ শৰণীয়া টাইটেলটো বাদ দি পেলাই ৰাভা লিখিছে আচ্ছা তাৰ আগত তেওঁ শৰণীয়া আছিল তেওঁৰ পৰিয়ালৰ গোটেইবিলাক শৰণীয়া তাতকৈ দুখৰ কথা চাব তেওঁ যেতিয়া ৰাভা হাছঙত ভোটাৰ লিষ্টত কি কৰিলে নাম ইয়াত মানে কলাইগাঁও ৰেভিনিউ চাৰ্কুলৰ পৰা দুধনৈত আনিছে তাৰ আগে তেওঁ 2004 চনত ভোটাৰ লিষ্টত তেওঁৰ দেউতাকৰ নাম সীতাৰাম শৰণীয়া কেতিয়াবাই মৃত্যু ঘটিছে সীতাৰাম শৰণীয়া টাইটেলটো মৰা মানুহৰতো একো সলনি কৰিব নোৱাৰে আমাৰ দেশত কোনো আইনেই নাই মই জনাত সীতাৰাম শৰণীয়াটো তেখেত একমাত্ৰ ৰাভা হাছঙত ইলেকশ্যন খেলি চিফ হোৱাৰ স্বাৰ্থতে সীতাৰাম শৰণীয়াটো বদলাই পেলাই তেওঁ ৰাভা কৰিছে কেনেকৈ কৰিছে এইটো ঈশ্বৰেহে জানে